প্ৰিয় ছাত্ৰ ছাত্ৰীসকল নমস্কাৰ। যোৱা ক্লাছত তোমালোকক বিদ্যুৎ পাঠৰ ওমৰ সূত্ৰলৈকে বুজাইছিলোঁ, ওমৰ সূত্ৰ আলোচনা কৰিছিলোঁ। আজি মই তাৰ পৰৱৰ্তী অংশটো আলোচনা কৰিম। ওমৰ সূত্ৰৰ পৰীক্ষাৰ পৰা ধৰি ৰোধ কিহৰ ওপৰত নিৰ্ভৰ কৰে এই সম্পৰ্কে আলোচনা কৰিম। শ্ৰেণীবদ্ধ বৰ্তনী আৰু সমান্তৰাল বৰ্তনী সম্পৰ্কে আলোচনা কৰিম। লগতে তাপীয় ক্ৰিয়া, বিদ্যুৎ প্ৰবাহৰ তাপীয় ক্ৰিয়া সম্পৰ্কে আলোচনা কৰিম। এতিয়া এটা এটাকৈ আমি আগবাঢ়িম। চিত্ৰত দেখুওৱাৰ ধৰণে এটা বৰ্তনী সাজি লোৱা হয়। ওমৰ সূত্ৰ পৰীক্ষা কৰিবলৈ এই বৰ্তনীটো আমি সাজি ল'ম। ইয়াত XY হৈছে কি নিক্ৰম ৱায়াৰ, নিক্ৰম তাৰ প্ৰায় 5 মিটাৰমান দীঘল সংযোগ কৰা হৈছে আৰু ইয়াৰ ৰোধ আৰেৰে বুজোৱা হৈছে। এটা এমিটাৰ শ্ৰেণীবদ্ধভাৱে সংযোগ কৰা দেখুওৱা হৈছে। এটা ভল্ট মিটাৰ দেখুওৱা হৈছে। এটা প্লাগ কি বা চাবি দেখুওৱা হৈছে। 4টা 1.5 ভল্টৰ বৈদ্যুতিক বা বিদ্যুৎ কোষ সংগ্ৰহ কৰি লোৱা হৈছে। এতিয়া চিত্ৰত দেখুওৱাৰ ধৰণে প্ৰথম এটা বিদ্যুৎ কোষ সংযোগ কৰি আমি বৰ্তনীটো সম্পূৰ্ণ কৰিছোঁ আৰু এটা বিদ্যুৎ কোষ দিয়াৰ ফলত এমিটাৰৰ পাঠ কিমান হয় আৰু ভল্ট মিটাৰৰ পাঠ কিমান হয় আমি এখন তালিকাত টুকি ৰাখিলোঁ। ধৰি লোৱা এমিটাৰৰ পাঠ আমি লৈছোঁ, ভল্ট মিটাৰৰ পাঠ লৈছোঁ। এমিটাৰৰ পাঠ ধৰি লোৱা I1, ভল্ট মিটাৰৰ পাঠ V1 আৰু ইয়াৰ অনুৰূপ V1/I1 এই অনুপাতটো উলিয়াইছোঁ। এইবাৰ আমি বিদ্যুৎ কোষ দুটা বৰ্তনীটোত অন্তৰ্ভুক্ত কৰি বৰ্তনীটো সম্পূৰ্ণ কৰিছোঁ, অৰ্থাৎ ইয়াত সংযোগ কৰিছোঁ। ইয়াত সংযোগ কৰিলে এই দুটা বিদ্যুৎ কোষ অন্তৰ্ভুক্ত হ'ব বৰ্তনীটোত। এইবাৰ তাৰ অনুৰূপ বিদ্যুৎ প্ৰবাহ আমি টুকি ৰাখিলোঁ I2 আৰু বিভৱ ভেদ V2 আৰু ইয়াৰ পৰা পোৱা V2/I2 আমি অনুপাত ল'লোঁ। এইবাৰ আমি একেধৰণে তিনিটা বিদ্যুৎ কোষ অন্তৰ্ভুক্ত কৰি বৰ্তনীটো সম্পূৰ্ণ কৰিছোঁ আৰু ইয়াৰ ফলত পোৱা বিদ্যুৎ প্ৰবাহ I3, বিভৱ ভেদ V3 আৰু ইহঁতৰ অনুপাত V3/I3 ল'লোঁ। একেদৰে 4টা বিদ্যুৎ কোষ অন্তৰ্ভুক্ত কৰি পোৱা বিদ্যুৎ প্ৰবাহ I4, বিভৱ ভেদ V4 আৰু V4/I4 ল'লোঁ। এতিয়া আমি লক্ষ্য কৰিলে দেখিম যে আটাইকেইবাৰতে পোৱা বিভৱ ভেদ আৰু বিদ্যুৎ প্ৰবাহৰ অনুপাত একেই, অৰ্থাৎ এটা বৰ্তনীত বিভৱ ভেদ ইয়াত প্ৰবাহিত বিদ্যুৎ প্ৰবাহৰ সমানুপাতিক। ওমৰ সূত্ৰত যিটো কোৱা হৈছিল বিভৱ ভেদ বিদ্যুৎ প্ৰবাহৰ সমানুপাতিক। গতিকে ই প্ৰমাণ কৰে যে বৰ্তনীত বিদ্যুৎ প্ৰবাহ আৰু বিভৱ ভেদৰ মাজৰ সম্পৰ্কটো V proportional to I, অৰ্থাৎ বিভৱ ভেদ বিদ্যুৎ প্ৰবাহৰ সমানুপাতিক। ইতিমধ্যে ওমৰ সূত্ৰটো কওঁতে তোমালোকক কৈছিলোঁ যে বিভৱ ভেদ বিদ্যুৎ প্ৰবাহৰ সমানুপাতিক হয় আৰু ইয়াত R হৈছে সমানুপাতিক ধ্ৰুৱক। এই সমানুপাতিক ধ্ৰুৱকটোক কি বুলি কোৱা হয়? বৰ্তনীটোৰ ৰোধ। এই ৰোধ কি? ৰোধ হৈছে যে পৰিবাহীৰ পদাৰ্থৰ ধৰ্ম। পৰিবাহীৰ পদাৰ্থই বিদ্যুৎ প্ৰবাহত বাধা দিয়ে। কিয় বাধা দিয়ে? তোমালোকে এইটো জনাৰ প্ৰয়োজন যে পৰিবাহীডাল অসংখ্য পৰমাণুৰে গঠিত আৰু পৰমাণুত থকা ইলেক্ট্ৰনৰ প্ৰবাহৰ কাৰণে বিদ্যুৎ প্ৰবাহৰ সৃষ্টি হয়। এই ইলেক্ট্ৰনৰ প্ৰবাহত পৰমাণুবিলাকে বাধা দিয়ে, যাৰ ফলত ৰোধৰ সৃষ্টি হয় আৰু এই ৰোধ ধাতৱ পৰিবাহীত কম হয়, যাৰ ফলত ই বিদ্যুৎ বেছিকৈ পৰিবাহিত কৰে, অৰ্থাৎ ই বিদ্যুৎৰ সুপৰিবাহী। অন্যহাতে কিছুমান পদাৰ্থত ৰোধ বেছি হোৱাৰ ফলত ইয়াত বিদ্যুৎ প্ৰবাহ
নহয় বা অতি কমকৈ হয় সেইবিলাক পদাৰ্থক কুপৰিবাহী বুলি কোৱা হয়। আৰু কিছুমান পদাৰ্থৰ ৰোধ অতি বেছি সেইবিলাক পদাৰ্থক কোৱা হয় অপৰিবাহী। গতিকে এই তিনিটা কথা মনত ৰাখিবা। এইবাৰ আমি বৰ্তনী এটা থকা পৰিবাহীৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে সেই সম্পৰ্কে আলোচনা কৰিম। তাৰ কাৰণে আমি এটা পৰীক্ষা কৰিব পাৰোঁ। চিত্ৰত মই দেখুৱাইছোঁ এটা বৰ্তনী প্ৰস্তুত কৰি লোৱা হয় এনেধৰণে। এই অংশটো এক্স ৱাই অংশত আমি নিক্ৰম ৱায়াৰ ধৰা এল দৈৰ্ঘ্যৰ এডাল নিক্ৰমৰ ৱায়াৰ সংযোগ কৰিম। প্ৰথম এই দুটা বিন্দুত যেতিয়া আমি সংযোগ কৰি বৰ্তনীটো সম্পূৰ্ণ কৰোঁ, এই কিটো অৰ্থাৎ চাবিটো যেতিয়া অন কৰি দিম অৰ্থাৎ বন্ধ কৰি দিম, তেতিয়া বৰ্তনীটোত বিদ্যুৎ প্ৰবাহ হ'ব। এই বিদ্যুৎ প্ৰবাহ আমি কিমান হৈছে এমিটাৰটোৰ সহায়ত ল'ম আৰু আমি সেই অনুৰূপ এলৰ দৈৰ্ঘ্যটো আমি লিখি ৰাখিলোঁ। এইবাৰ আমি এক্স ৱাই অংশত এলৰ দুগুণ দৈৰ্ঘ্যৰ আমি একে পৰিবাহী তাঁৰ সংযোগ কৰিম। কি কৰিম? দুগুণ দৈৰ্ঘ্যৰ টুৱাইচ এল দৈৰ্ঘ্যৰ আমি নিক্ৰম ৱায়াৰ সংযোগ কৰিলোঁ। এইবাৰ আমি এমিটাৰৰ পাঠ পুনৰ অধ্যয়ন কৰি তাক টুকি ৰাখিলোঁ। তৃতীয়বাৰ আমি কি কৰিম যে এই দুয়োটা বিন্দুৰ মাজত এল দৈৰ্ঘ্যৰ কিন্তু আগতকৈ বেছি শকত এডাল পৰিবাহী তাঁৰ সংযোগ কৰিলোঁ। বেছি শকত পৰিবাহী তাঁৰডাল সংযোগ কৰি আমি এইবাৰ এমিটাৰৰ পাঠ আকৌ ল'লোঁ। গতিকে 3 নম্বৰত আমি এইটো কৰিলোঁ। চতুৰ্থতে আমি এক্স ৱাই অংশত এডাল তামৰ তাঁৰ সংযোগ কৰি বিদ্যুৎ প্ৰবাহৰ মান টুকি ৰাখোঁ। গতিকে আমি 4টা বিভিন্ন পৰীক্ষা কৰিলোঁ। প্ৰথম এল দৈৰ্ঘ্যৰ এডাল পৰিবাহী তাঁৰ ল'লোঁ। দ্বিতীয়তে আমি একে পৰিবাহী তাঁৰ টুৱাইচ এল দৈৰ্ঘ্যৰ ল'লোঁ। তৃতীয়তে আমি এল দৈৰ্ঘ্যৰ এডাল শকত পৰিবাহী তাঁৰ ল'লোঁ আৰু অনুৰূপ এমিটাৰৰ পাঠ টুকি ৰাখিছোঁ। চতুৰ্থতে আমি এল দৈৰ্ঘ্যৰ এডাল তামৰ তাঁৰ ল'লোঁ। আগতে নিক্ৰম তাঁৰ লৈছিলোঁ, এইবাৰ তামৰ তাঁৰ ল'লোঁ। এইবাৰো এমিটাৰৰ পাঠ টুকি ৰাখিলোঁ। গতিকে এমিটাৰৰ পাঠসমূহ যদি I1, I2, I3, I4 এনেধৰণে আমি লিখি লওঁ, তেনেহ'লে দেখিম যে পৰিবাহীডালৰ দৈৰ্ঘ্য যেতিয়া দুগুণ কৰা হৈছে, বিদ্যুৎ প্ৰবাহৰ মান I2টো কি হৈছে I1ৰ আধালৈ কমি গৈছে। আকৌ যদি পৰিবাহী তাঁৰডালৰ দৈৰ্ঘ্য এল কৰি যদি ইয়াক শকত পৰিবাহী তাঁৰ লৈছোঁ, তেনেহ'লে দেখিম যে বিদ্যুৎ প্ৰবাহ I3 আগতকৈ বাঢ়িছে, অৰ্থাৎ I1তকৈও বেছি হ'ব। আকৌ যদি পৰিবাহী তাঁৰডাল এল দৈৰ্ঘ্যৰ লৈ তামৰ তাঁৰ লওঁ, তেনেহ'লে দেখিম যে এইবাৰো বিদ্যুৎ প্ৰবাহৰ মান বেলেগ বেলেগ। ইয়াৰ পৰা আমি এই পৰীক্ষাটোৰ পৰা আমি ক'ব পাৰোঁ যে পৰিবাহী এডালৰ ৰোধ কি কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে? ইয়াৰ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে। 1 নম্বৰ পৰিবাহী ৰোধ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে। ৰোধ দৈৰ্ঘ্যৰ ওপৰত নিৰ্ভৰ কৰে আৰু যদি ৰোধ হয়, এই ৰোধ দৈৰ্ঘ্যৰ কি সমানুপাতিক। দ্বিতীয়তে পৰিবাহীৰ ৰোধ প্ৰস্থচ্ছেদৰ ব্যস্তানুপাতিক। অৰ্থাৎ প্ৰস্থচ্ছেদ যদি A হয়, তেনেহ'লে R কি হ'ব? প্ৰপ'ৰ্চনেল টু 1/A, অৰ্থাৎ প্ৰস্থচ্ছেদৰ ব্যস্তানুপাতিক। তৃতীয়তে হ'ব কি? পৰিবাহীৰ পদাৰ্থৰ ধৰ্ম, অৰ্থাৎ পৰিবাহীডাল কি পদাৰ্থৰে তৈয়াৰ কৰা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰে।
এই তিনিটাৰ পৰা আমি লিখিব পাৰোঁ, গাণিতিকভাৱে আমি লিখিব পাৰোঁ যে R proportional to L/A, অৰ্থাৎ ৰোধ দৈৰ্ঘ্যৰ সমানুপাতিক আৰু প্ৰস্থচ্ছেদৰ ব্যস্তানুপাতিক দুইটা মিলাই আমি এইটো পাম। ইয়াৰ পৰা লিখিব পাৰোঁ ৰোধ ইজ ইকুৱেল rho L/A, এইটোক rho বুলি কোৱা হয়। rho মনত ৰাখিবা, rho হৈছে কি এই সম্পৰ্কটোৰ সমানুপাতিক ধ্ৰুৱক। rho হ'ল সমানুপাতিক ধ্ৰুৱক আৰু ইয়াক পৰিবাহীৰ ৰোধকতা বোলে, ৰোধকতা ৰেজিষ্টিভিটি বুলি কোৱা হয়, ৰোধকতা বোলে। এইটো মনত ৰাখিবা, ৰোধকতা পৰিবাহীৰ পদাৰ্থ অনুযায়ী ৰোধকতা ৰোৰ মান বেলেগ বেলেগ। ৰোধকতা ৰোৰ একক হ'ল ওম মিটাৰ, ওম মিটাৰ এনেকৈ লিখা হয়, ওম মিটাৰ। গতিকে এইটো এককটো মনত ৰাখিবা। এককটো আচলতে আমি ক'ৰ পৰা নিৰ্ণয় কৰিছোঁ, R ইজ ইকুৱেল আমি পাইছোঁ rho L/A, এই সম্পৰ্কটোৰ পৰা আমি ৰোৰ এককটো উলিয়াইছোঁ। rho ইজ ইকুৱেল ইয়াত কি পাওঁ, A ইনটু R/ কি পাওঁ ইয়াত, rho ইজ ইকুৱেল R ইনটু A/L। গতিকে ইয়াত যদি আমি এককসমূহ বহুৱাওঁ, এৰ একক হৈছে কি মিটাৰ স্কুৱেৰ আৰু R ৰোধৰ একক হৈছে কি ওম আৰু এলৰ একক হৈছে মিটাৰ। গতিকে ইয়াত মিটাৰ মিটাৰ এটা কেঞ্চেল গ'লে কি থাকিব, ওম মিটাৰ। এনেধৰণে ইয়াৰ এককটো উলিওৱা হৈছে। এতিয়া 1 ওম মিটাৰ, 1 ওম মিটাৰ মানে কি? গতিকে এই সম্পৰ্কটোৰ পৰা আমি পাম, যদি পৰিবাহী এডালৰ প্ৰস্থচ্ছেদ 1 বৰ্গ মিটাৰ আৰু দৈৰ্ঘ্য 1 মিটাৰ হয়, তেনেহ'লে পৰিবাহীডালৰ ৰোধেই হ'ব পৰিবাহীডালৰ ৰোধকতা। আৰু যদি এই ৰোধ 1 ওম হয়, তেনেহ'লে আমি তাকেই ক'ম 1 ওম মিটাৰ পৰিবাহীডালৰ ৰোধকতা। এতিয়া তোমালোকক মই যিখিনি পঢ়ালোঁ, যিমান অংশ পঢ়ালোঁ, তাত থকা কেইটামান প্ৰশ্নৰ উত্তৰ মই কৰি দিম। প্ৰথম পেজ নাম্বাৰ 200ত প্ৰশ্নকেইটা চোৱা। পেজ নাম্বাৰ 200ত 3টা প্ৰশ্ন দিয়া আছে। প্ৰথম প্ৰশ্নটো তোমালোকক মই ইতিমধ্যে কৰি দিছোঁ আগৰ ভিডিঅ'টোত, বা লিখি দিছোঁ, তোমালোকে চাবা। দ্বিতীয় প্ৰশ্নটো তোমালোকক কৰি দিছোঁ, চাবা। 3 নম্বৰ প্ৰশ্নটো 1 কুলম্ব আধান হ'বলৈ প্ৰয়োজন হোৱা ইলেক্ট্ৰনৰ সংখ্যা গণনা কৰা। এতিয়া 1 কুলম্ব আধান হ'বৰ কাৰণে কিমানটা ইলেক্ট্ৰন লাগে নিৰ্ণয় কৰিব লাগে। তাৰ কাৰণে আমি এটা ইলেক্ট্ৰনৰ আধান কিমান সেইটো লিখি লওঁ। এটা ইলেক্ট্ৰনৰ আধান, এটা ইলেক্ট্ৰনৰ আধান কিমান, 1.6 ইনটু 10⁻⁻⁹ কুলম্ব। গতিকে 1 কুলম্ব সমান কিমান হ'ব, 1/1.6 ইনটু 10⁻⁻⁹ টা ইলেক্ট্ৰন। গতিকে এইটো যদি আমি মান উলিয়াওঁ, ইয়াৰ মানটো প্ৰায় কিমান পাম, এইটো 10⁻⁹ ওপৰত নিলে হ'ব কিমান, 10⁻⁹/1.6। এইটো তোমালোকে যদি দশমিকটো উঠাই দিয়া কি হ'ব, 10 ইনটু 10⁻⁹/16। এতিয়া ইয়াৰ পৰা এটা 10 ইয়াৰ লগত লোৱা, গতিকে 100/16
ইনটু 10 টু দি পাৱাৰ 18 এইটো প্ৰায় কিমান পাবা 6 ইনটু 10 টু দি পাৱাৰ 18 টা ইলেক্ট্ৰন এইটো গতিকে তোমালোকে লিখি ল'বা এইবাৰ পেজ নাম্বাৰ 202 থকা প্ৰশ্ন তিনিটা চোৱা পৰিবাহীত বিভৱ ভেদ বৰ্তাই ৰখা সঁজুলি এটাৰ নাম লিখা 1 নম্বৰ প্ৰশ্ন উত্তৰটো মই লিখি দিছোঁ বিভৱ ভেদ বৰ্তাই ৰখা সঁজুলি হৈছে কি বেটাৰী বা বিদ্যুৎ কোষ 2 নম্বৰত চোৱা দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ 1 ভল্ট বুলি ক'লে কি বুজা যে দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ 1 ভল্ট এইটো প্ৰশ্নৰ উত্তৰ মই ইতিমধ্যে তোমালোকক লিখি দিছোঁ আগৰ ভিডিঅ'টোত গতিকে তোমালোকে লিখি ল'বা 3 নম্বৰ প্ৰশ্নত চোৱা 6 ভল্ট বেটাৰী এটাৰ মাজেৰে চালিত হওঁতে প্ৰতি কুলম্ব আধানত কিমান শক্তি দিয়া হয় গতিকে ইয়াত কি দিয়া আছে দিয়া আছে বিভৱ ভেদ V সমান 6 ভল্ট আৰু আধান দিয়া আছে Q সমান 1 কুলম্ব এতিয়া 1 কুলম্ব আধান সঞ্চালিত হওঁতে বা প্ৰবাহিত হওঁতে কিমান পৰিমাণৰ শক্তি ব্যৱহাৰ হ'ব গতিকে কি হ'ব ব্যৱহাৰ হোৱা শক্তি আৰু কাৰ্য একেই গতিকে W সমান V ইনটু Q ইজ ইকুৱেল 6 ইনটু 1 ভল্ট কুলম্ব কি হয় ভল্ট কুলম্ব ইয়াকে কি বুলি কোৱা হয় জুল 6 জুল জেৰে বুজোৱা হয় জে মানে হৈছে কি জুল এইবাৰ চোৱা পেজ নাম্বাৰ 209ত থকা প্ৰশ্ন 1 নম্বৰ প্ৰশ্নত দিয়া আছে পৰিবাহীৰ ৰোধ কি কাৰকৰ ওপৰত নিৰ্ভৰ কৰে ইতিমধ্যে ওপৰত আলোচনা কৰিছোঁ তথাপি মই লিখি দিছোঁ পৰিবাহীৰ ৰোধ নিৰ্ভৰ কৰা কাৰকসমূহ 1 নম্বৰ পৰিবাহীৰ দৈৰ্ঘ্য L দ্বিতীয়তে পৰিবাহীৰ প্ৰস্থচ্ছেদৰ কালি E 3 নম্বৰ পৰিবাহীৰ পদাৰ্থৰ ধৰ্ম এই তিনিটা কাৰকৰ ওপৰত নিৰ্ভৰ কৰে মনত ৰাখিবা এবাৰ 2 নম্বৰ প্ৰশ্নটো চোৱা একে উৎসৰ লগত সংযোজিত একে পদাৰ্থৰ এডাল শকত আৰু এডাল ক্ষীণ তাৰৰ কোনডালত বেছি প্ৰবাহ চালিত হ'ব আৰু কিয় গতিকে একে পদাৰ্থৰে তৈয়াৰী এডাল শকত আৰু এডাল ক্ষীণ তার কোনডালত বেছি প্ৰবাহ চালিত হ'ব উত্তৰটো চোৱা শকত পৰিবাহী তাঁৰডালত ক্ষীণ তাঁৰডালতকৈ বেছি বিদ্যুৎ
প্ৰবাহিত হ'ব কিয়নো পৰিবাহীত ৰোধ প্ৰস্থচ্ছেদৰ ব্যস্তানুপাতিক অৰ্থাৎ প্ৰস্থচ্ছেদৰ কালি বেছি হ'লে ৰোধ কমিব ফলত প্ৰবাহ বাঢ়িব এইবাৰ চোৱা ৩ নম্বৰ প্ৰশ্ন ধৰা হওক বৈদ্যুতিক উপাদান এটাৰ দুই মূৰৰ মাজৰ বিভৱ ভেদ আগৰ বিভৱ ভেদৰ আধালৈ কমালে ইয়াৰ মাজেৰে চালিত প্ৰবাহৰ কি পৰিৱৰ্তন হ'ব এইবাৰ উত্তৰটো চোৱা যদি বৈদ্যুতিক উপাদানটোৰ দুই মূৰৰ বিভৱ ভেদ আধা কৰা হয় তেন্তে বিদ্যুৎ প্ৰবাহ আধালৈ হ্ৰাস হ'ব কিয়নো ওমৰ সূত্ৰ মতে ভি প্ৰপ'ৰ্চনেল টু আই গতিকে বিভৱ ভেদ কমিলে বিদ্যুৎ প্ৰবাহো কমিব ৪ নম্বৰ প্ৰশ্নটোত চোৱা পাওৰুটি সেকা বৈদ্যুতিক সঁজুলি আৰু বৈদ্যুতিক ইস্ত্ৰিৰ কুণ্ডলী বিশুদ্ধ ধাতুৰ বিপৰীতে সংকৰ ধাতুৰে গঢ়া হয় কিয় সংকৰ ধাতুৰ ৰোধকতা ইহঁতৰ গঠনকাৰী ৰোধকতাতকৈ উচ্চ সংকৰ ধাতুৰ গলনাংক উচ্চ হোৱাৰ বাবে উচ্চ উষ্ণতাত জাৰণ নঘটে বা জ্বলি নাযায় সেয়েহে বৈদ্যুতিক ইস্ত্ৰি বা পাওৰুটি সেকা সঁজুলিত সংকৰ ধাতু ব্যৱহাৰ কৰা হয় সংকৰ ধাতু ব্যৱহাৰ কৰা হয় এইবাৰ সব বৈদ্যুতিক বৰ্তনীত ৰোধক কেনেকৈ সংযোগ কৰা হয়
বৈদ্যুতিক বৰ্তনীত ৰোধক দুইটা ধৰণে সংযোগ কৰা হয়। এটা হৈছে শ্ৰেণীবদ্ধ সজ্জাত আৰু আনটো হৈছে সমান্তৰাল সজ্জাত সংযোগ কৰা হয়। চিত্ৰত মই তোমালোকক শ্ৰেণীবদ্ধ সজ্জাত কেনেকৈ ৰোধ সংযোগ কৰে দেখুৱাইছোঁ। শ্ৰেণীবদ্ধ সজ্জা মানে কি? যদিহে দুটা বা ততোধিক ৰোধ প্ৰান্তে প্ৰান্তে একাধিক্ৰমে সংযোগ কৰা হয় তেন্তে তেনেধৰণৰ বৰ্তনীক শ্ৰেণীবদ্ধ সজ্জাত বৰ্তনী বুলি কোৱা হয় বা শ্ৰেণীবদ্ধ সংযোগ প্ৰণালী বুলি কোৱা হয়। চিত্ৰত R1, R2, R3 একাধিক্ৰমে তিনিটা ৰোধ সংযোগ কৰা হৈছে এটা বৰ্তনীত। এই হৈছে এমিটাৰ, ইয়াত এটা চাবি দেখুওৱা হৈছে আৰু এটা বৈদ্যুতিক উৎস বা বেটাৰী দেখুওৱা হৈছে। এতিয়া এই বৰ্তনীটোত সমতুল্য ৰোধ আমি কেনেকৈ নিৰ্ণয় কৰিম? আমি দেখিছোঁ যে ৰোধ তিনিটাৰ মাজেদি একে পৰিমাণৰ বিদ্যুৎ প্ৰবাহ চালিত হ'ব। যদি I পৰিমাণৰ বিদ্যুৎ উৎপন্ন হয় বৰ্তনীটোত, এই বিদ্যুৎ প্ৰবাহ R1, R2, R3 মাজেদি প্ৰবাহিত হ'ব। আৰু যদি উৎসৰ বিভৱ ভেদ V আৰু এইটো বিন্দু আৰু এইটো বিন্দু অৰ্থাৎ X আৰু Y বিন্দুৰ মাজৰ বিভৱ ভেদ যদি এটা ভল্টমিটাৰৰ সহায়ত আমি জুখি লওঁ, এনেধৰণে ভল্টমিটাৰ এটা সংযোগ কৰি, তেনেহ'লে দেখিম যে V অৰ্থাৎ উৎসৰ বিভৱ ভেদ আৰু এই দুটা বিন্দুৰ মাজৰ বিভৱ ভেদ সমান। এতিয়া R1, R2, R3 ৰোধক তিনিটাৰ প্ৰত্যেকটোত দুই প্ৰান্তৰ মাজত হোৱা বিভৱ ভেদ আমি কেনেকৈ নিৰ্ণয় কৰিব পাৰোঁ? প্ৰথম এই R1 ৰোধকৰ দুই মূৰৰ মাজত এটা ভল্টমিটাৰ সংযোগ কৰি ইয়াৰ ৰোধ R1ৰ দুয়োটা প্ৰান্তৰ মাজৰ বিভৱ ভেদ জুখিব পাৰোঁ। এইবাৰ সেই ভল্টমিটাৰটো R2ৰ দুয়োটা প্ৰান্তৰ মাজত সংযোগ কৰি R2ৰ হোৱা বিভৱ কিমান আমি নিৰ্ণয় কৰিব পাৰোঁ। একেধৰণে R3ৰ দুয়োটা প্ৰান্তৰ মাজত সংযোগ কৰি বিভৱ ভেদ নিৰ্ণয় কৰিব পাৰোঁ। ধৰি লোৱা R1ৰ দুয়োটা প্ৰান্তৰ মাজৰ বিভৱ ভেদ V1, R2ৰ দুয়োটা প্ৰান্তৰ মাজৰ বিভৱ ভেদ V2, R3ৰ দুয়োটা প্ৰান্তৰ মাজৰ বিভৱ ভেদ V3। তেন্তে আমি দেখিম যে V1 প্লাছ V2 প্লাছ V3 কৰিলে Vৰ সৈতে সমান হয়। এতিয়া আমি এই বৰ্তনীটোৰ সমতুল্য ৰোধ নিৰ্ণয় কৰিবৰ কাৰণে কেনেধৰণে লিখিম? ধৰা হ'ল R1, R2, R3 ৰোধক তিনিটা একাধিক্ৰমে বৰ্তনীৰ চিত্ৰত দেখুওৱা ধৰণে সংযোগ কৰা হৈছে। দেখুওৱা ধৰণে সংযোগ কৰা হৈছে। R1, R2, R3ৰ মাজেৰে একে বিদ্যুৎ প্ৰবাহিত হ'ব। যদি উৎসৰ বিভৱ ভেদ V আৰু উৎপন্ন হোৱা বিদ্যুৎ প্ৰবাহ I হয়, তেন্তে ওমৰ সূত্ৰ মতে I = V বাই কি পাম R, য'ত R বৰ্তনীটোৰ সমতুল্য ৰোধ। এতিয়া R1, R2 আৰু R3ৰ দুয়ো প্ৰান্তৰ
মাজৰ বিভৱ ভেদ ক্ৰমে V1 V2 V3 হলে V1 ইজ ইকুৱেল কি পাম আমি IR1 V2 ইজ ইকুৱেল IR2 আৰু V3 ইজ ইকুৱেল IR3 এতিয়া V ইজ ইকুৱেল V1 প্লাছ V2 প্লাছ V3 ইজ ইকুৱেল V1 হৈছে IR1 প্লাছ V2 IR2 আৰু V3 হৈছে IR3 ইয়াৰ পৰা আমি I2 যদি কমন লওঁ তেনেহ'লে পাম R1 প্লাছ R2 প্লাছ R3 আৰু ইতিমধ্যে আমি আগত লিখা সূত্ৰটোৰ পৰা পাইছোঁ যে V ইজ ইকুৱেল কি হ'ব IR ইজ ইকুৱেল গতিকে হ'ব I ইনটু R1 প্লাছ R2 প্লাছ R3 যিহেতু I ইজ ইকুৱেল V বাই R ইমপ্লাইজ V ইজ ইকুৱেল IR গতিকে এই সম্পৰ্কটোৰ পৰা I দুটা যদি কেনচেল কৰোঁ আমি কি পাম R ইজ ইকুৱেল R1 প্লাছ R2 প্লাছ R3 এতেকে বৰ্তনীটোৰ সমতুল্য ৰোধ সমান বৰ্তনীত সংযোগ কৰা ৰোধ সমূহৰ সমষ্টি গতিকে শ্ৰেণীবদ্ধ সংযোগ ব্যৱস্থাত ৰোধ প্ৰত্যেকটো ৰোধতকৈ বেছি হয় এইটো কথা মনত ৰাখিবা এইবাৰ চোৱা সমান্তৰাল সৰজাত ৰোধক সংযোগ কেনেকৈ কৰা হয় আৰু সমতুল্য ৰোধ কেনেকৈ নিৰ্ণয় কৰা হয় আমি চিত্ৰত দেখুৱাইছোঁ R1 R2 R3 তিনিটা ৰোধক শ্ৰেণীবদ্ধভাৱে আগত সংযোগ কৰাৰ বিপৰীতে এইবাৰ সমান্তৰালকৈ সংযোগ কৰা হৈছে কেনেধৰণে সংযোগ কৰা হৈছে যে R1 R2 R3 ৰোধক তিনিটাৰ প্ৰত্যেকৰে এটা মূৰ এটা বিন্দুত সংযোগ কৰা হৈছে আৰু আনবোৰ মূৰ বা প্ৰান্ত একেটা বিন্দুত সংযোগ কৰা হৈছে এনেধৰণৰ সংযোগ ব্যৱস্থাই হৈছে সমান্তৰাল সংযোগ ইয়াত বৈদ্যুতিক উৎসৰ বিভৱ ভেদ যদি V হয় আমি ভল্টমিটাৰৰ সহায়ত এই বিভৱ ভেদ জুখি ইয়াৰ দুইটা বিন্দুৰ মাজৰ বিভৱ ভেদ জুখি ল'ব পাৰোঁ এনেকৈ ভল্টমিটাৰ সংযোগ কৰি আৰু সেই বিভৱ ভেদ এইবাৰ যদি আমি একেটা ভল্টমিটাৰে এই দুটা বিন্দুত বিভৱ ভেদ জুখি লওঁ বৰ্তনীটো বন্ধ কৰা অৱস্থাত তেনেহ'লে দেখিম যে দুইটা বিভৱ ভেদ একেই অৰ্থাৎ বৰ্তনীটোত ব্যৱহাৰ কৰা প্ৰতিটো ৰোধকে একে পৰিমাণৰ বিভৱ ভেদ পায় কিন্তু প্ৰত্যেকটো ৰোধকৰ মাজেদি যোৱা বিদ্যুৎ প্ৰবাহৰ পৰিমাণ কি হ'ব ৰোধৰ মান অনুযায়ী বেলেগ বেলেগ হ'ব ধৰা হ'ল R1 R2 R3 মাজেৰে যোৱা বিদ্যুৎ প্ৰবাহ I1 I2 I3 আৰু মুঠ বিদ্যুৎ প্ৰবাহ I তেনেহ'লে আমি ইয়াৰ পৰা সম্পৰ্ক কেনেকৈ উলিয়াম ধৰা হ'ল R1 R2 R3 তিনিটা সমান্তৰাল কৈ বৰ্তনীত দেখুওৱা ধৰণে সংযোগ কৰা হ'ল উৎসৰ বিভৱ ভেদ V আৰু বৰ্তনীত উৎপন্ন মুঠ
বিদ্যুৎ প্ৰবাহ I হলে যদিহে বৰ্তনীৰ সমতুল্য ৰোধ RP মানে পেৰেলেল হয় তেন্তে V ইকুৱেল কি পাম আমি RP ইনটু I বা I ইকুৱেল V বাই RP RPৰ ঠাইত তোমালোকে আৰু লিখিব পাৰা মুঠ প্ৰবাহ I ক্ৰমে R1 R2 আৰু R3ৰ মাজেদি বিভক্ত হৈ I1 I2 আৰু I3 পৰিমাণে প্ৰবাহিত হলে কি পাম আমি I ইকুৱেল I1 প্লাছ I2 প্লাছ I3 আকৌ I1 ইকুৱেল পাম আমি V বাই R1 I2 ইকুৱেল পাম V বাই R2 আৰু I3 ইকুৱেল হ'ব V বাই R3 গতিকে একৰ পৰা আমি কি পাম I ইকুৱেল V বাই R1 প্লাছ V বাই R2 প্লাছ V বাই R3 ইতিমধ্যে আমি I ইকুৱেল কিমান পাইছিলোঁ V বাই RP V বাই RP ইকুৱেল গতিকে কি হ'ব V বাই R1 প্লাছ V বাই R2 প্লাছ V বাই R3 ইমপ্লাইজ V বাই RP ইকুৱেল Vটো আমি কমন ল'লে হ'ব 1 বাই R1 প্লাছ 1 বাই R2 প্লাছ 1 বাই R3 ইয়াৰ পৰা আমি V দুটা যদি কেনসেল কৰোঁ কি পাম 1 বাই RP ইকুৱেল 1 বাই R1 প্লাছ 1 বাই R2 প্লাছ 1 বাই R3 ইয়াৰ পৰা আমি দেখিলোঁ যে সমতুল্য ৰোধ বৰ্তনীত প্ৰতিটো ৰোধৰ মানতকৈ কি হ'ব কম হ'ব আমি ইয়াৰ যদি যিকোনো মান লৈ বহুৱাই চাওঁ তেনেহ'লে এইটো আমি প্ৰমাণ পাম পৰৱৰ্তী সময়ত আমি এই বিষয়ে আকৌ আলোচনা কৰিম